মোৰ ভুলটো নহয় তোমাৰ এই মাইকী মানুহৰ হাতত ধৰা কথাটোত মোৰ ভুল, সেইটো মই ভুল নহয় বুলি কোৱা নাই। সেই ভুলটোতো মই নহয় বুলি কেতিয়াও কোৱা নাই। সেই কথাটোৰ কাৰণেতো গোটেই কথাটো গণ্ডগোল হৈ আছে। সেই কথাটোৰ কাৰণে গণ্ডগোল হৈ আছে নাই? সেই ভুলটো আপুনি নিজে ৰিপিট কৰি আছে। ৰিপিটটো মই কতো কৰি থকা নাই। ৰিপিটটো খালি কেতিয়াবা কিছুমান মানুহে কিছুমান কুৱেশ্যন কৰি দিয়ে তাৰমানে। কিছুমান নাই এক ছেকেণ্ড, মই বুজি পাবলৈও নাই নুবুজিবলৈও নাই। খালি মই কথাটো তোমাক এইটো কাৰণেই ক'লো যে সেই যে কুৱেশ্যনটো কৰে সেই কুৱেশ্যনটোত মই এটা উত্তৰ দিব লাগিব নাই? মানুহে এটা প্ৰশ্ন সুধিলে, সেই প্ৰশ্নটোৰ উত্তৰ এটা দিব লাগিব নাই? গতিকে উত্তৰটো মই এই প্ৰথমৰ পৰা এতিয়ালৈকে আজিৰ তাৰিখলৈকে ষ্টিল আজিৰ তাৰিখলৈকে মই উত্তৰখিনি একেটাই দি আছোঁ। মই বেলেগ উত্তৰ নাই দিয়া আকৌ যে এনেকুৱা হৈছিলে, এনেকুৱা হওঁতে মই এই এনেকুৱা হাতখনত ধৰি পাইছিলোঁ, কিন্তু সেইটো মোৰ এটা ভুল হৈ গ'ল। মানে মই এইটো কাম কৰিব নালাগিছিলে, কিন্তু এনেকুৱাটো হ'ল। গতিকে তাৰ পৰাতো এতিয়া মই নহয় বুলি কথাটো ক'ব নোৱাৰোঁ না। মই নহয় বুলি মই ক'ব নোৱাৰোঁ, মই নহয় বুলি নকওঁ তাৰমানে। আৰু খালি 100টা মানুহ গোটাই দিলেও মই হয় বুলিয়ে ক'ম যে হয় মই ধৰিছিলোঁ। মই নহয় বুলি নকওঁ। কাইলৈ পুলিচত দিলেও মই হয় বুলিয়ে কওঁ। কাৰণ মই মিছা কথা কৈ বাচি যাব নোৱাৰোঁ, মই জানো তাৰমানে। কিন্তু সঁচা কথা ক'লে বাচি যোৱা ৰাস্তা থাকে, এইটো মই জানো। তাৰমানে আইন কানুন সমাজ ব্যৱস্থা যি হওক তাৰমানে যদি সত্যটো স্বীকাৰ কৰি দিয়া হয় নহয়, তাত 50% মাফ হৈ যায় লগালগ। সেইটো মই জানো তাৰমানে। গতিকে সেইটো কাৰণে মই সঁচাটোৱে কৈ আছোঁ চবকে, মিছাটো কাকো কোৱা নাই। কিন্তু সেই ভুলটোৰ কাৰণে আজি এনেকুৱাটো গতি হ'ল, এনেকুৱাটো কথা হ'ল। গতিকে এইটো ঘটনাৰ কাৰণে এইটো বস্তু হ'ল, মোৰ আজি নিজৰ মানে যিখিনি লছ হ'ল, কিবা হ'ল, এই গোটেই বস্তু মূলতে দুখী মই নিজে। মই এই কথাটো বাৰে বাৰে কৈ আছোঁ। সেইটো মই বেলেগক কৈ থকা নাই। যিকেইটা সুধিছে প্ৰশ্ন সেইটোকেইটাকে কৈছোঁ। গতিকে প্ৰশ্ন যি সোধে না তাক উত্তৰ দিবই লাগিব। গতিকে প্ৰশ্ন সোধা মানুহবোৰে যদি প্ৰশ্ন সুধি থাকে, গতিকে সেই প্ৰশ্ন সোধা মানুহে কিয় সোধে, কেলে সোধে? সিহঁতক তোমাৰ লগত মই কিবা এটা সম্পৰ্ক কৰিছিলোঁ, মেচিন কিনিছিলোঁ, কিবা কিনিছিলোঁ, মাটি বন্ধকত লৈছোঁ, কিন্তু সেই প্ৰশ্ন সোধা মানুহ তেতিয়া আছিলে নেকি? তেতিয়াতো নাছিলে নাই সিহঁতি। গতিকে তাহাঁতি যে এতিয়া প্ৰশ্নটো সুধিছে কিয় সুধিছে, কেলে সুধিছে? তাৰো কিছুমান নিশ্চয় কাৰণ থাকিব পাৰে। সেই কাৰণটো মই বিশ্লেষণ কৰিবলৈ নাযাওঁ, মোৰ দৰকাৰ নাই। বিশ্লেষণ কৰিব লাগে নকওঁ মানে কেলে? কাৰণ তাহাঁতৰ লগত মই যদি মাত বোল নকৰোঁ, কাইলৈ কথা বতৰা নাপাতো, তাহাঁতিতো প্ৰশ্ন নুসুধিব না তেতিয়া। তাহাঁতৰ লগত মই মাত বোল কৰি আছোঁ কাৰণে, কথা বতৰা পাতি আছোঁ কাৰণে সিহঁতি সুধিছে। কিন্তু সেই একেখিনি মানুহৰ লগত তুমি কথা বতৰা পাতি আছা, গতিকে তোমাক কথাটো লগাই দিছে। গতিকে তুমি নিজে বিশ্লেষণ তুমিওতো কৰিব পাৰা না, তইনো কেলে সুধি আছা তাক? মই বিশ্লেষণ কৰিবলগীয়া নাই। তাৰমানে কথাটো হৈছে আপুনিয়ে কথাটো কৈ আছে ন, মোৰ বেলেগ ক'ব। আপুনি আৰু 1000 বাৰ কৈ থাকক কাৰোবাক, কিন্তু মই কৈছোঁ যে এইটোহে কথা, অধিকটো নক'ব। তাৰমানে অধিকটো আপুনি বহুত বেয়া বেয়াকে কৈছে বুলি কৈছে। ইমান বেয়াকে কৈছে বুলি আপুনি। সেই বেয়াকে কোৱা কথাটো অৰ্থ লৈয়ে মই কৈছোঁ কথাটো। তাৰমানে কথাটো হাতত ধৰিছে সেইটো আপোনাৰ ভুল, হাতত ধৰিছে। কিন্তু আপুনি হাতত ধৰাত লৈ একো প্ৰব্লেম নাই। তাতকে আপুনি বেছি কথা কৈছে যে তাৰ মানুহজনী এনেকুৱা অকণ বেয়া, 2 নম্বৰী, আমুক তামুক তেনেকুৱা কথা কৈছে। নহয় 2 নম্বৰী আৰু বেয়া চৰিত্ৰৰ এই শব্দ দুটা মোৰ মুখৰ পৰা আজিলৈকে ওলোৱা নাই আৰু নোলায়। সেইটো আপুনি কৈছে বুলি কৈছে। কৈছে বুলি যদি কৈছে, খালি মই ৰজতৰ ঘৰলৈ নাযাওঁ বুলি কেলে কৈছোঁ, তাৰ কাৰণটো হৈছে কি? কাৰণ ৰজতে মোক খুৱাই পিন্ধাই থোৱা নাই, আৰু ৰজতৰ ঘৰতো মই আকৌ খাবলৈ পিন্ধিবলৈ যোৱা নাই। গতিকে তাহাঁতি কিবা এটা সুধিছিলে, মই কিবা এটা কৈছোঁ। যদি সেইটো তাহাঁতৰ ইমান যদি মোৰ প্ৰতি শত্ৰুতা আচৰণ কৰি পিনি মোৰ বিৰুদ্ধে যদি সিহঁতি কিবা ষড়যন্ত্ৰ কৰিবলৈ বিচাৰিছে, তোমাৰ লগত মোক দন লগাবলৈ তেতিয়াহ'লে সেই নিজে আহি কওক আকৌ মুখত, মই কেলে যাম আকৌ। কাৰণ মইতোতো যিটো সত্য সত্য, যিটো অসত্য অসত্য। গতিকে সত্য আৰু অসত্যৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো ভাঙিবলৈ কাৰণে মই যোৱা প্ৰয়োজনটো নাই। কাৰণ মই যিটো কথা কোৱাই নাই, মই যিটো সত্যটো কৈছোঁ যে হয় ধৰিছিলোঁ, আৰু সেইটো মোৰ গাত ভুল, এইটো মোৰ পাপ হ'ল, মোৰ এইটো পাপৰ খণ্ডন মই কৰি দিছোঁ বোলো। কাৰণ মই গোটেই যিটো কাৰবাৰ কৰিবলৈ লৈছিলে, গোটেই কাৰবাৰটো নষ্ট কৰি পেলালোঁ। মই কাৰবাৰটো নষ্ট কৰি পেলালোঁ, পইচা পাতি মোৰ লছ হৈ গ'ল, মই চব ধ্বংস কৰি দিলোঁ বোলো। গতিকে পাপৰ খণ্ডনো হ'ল, পইচাও ধ্বংস হ'ল, পাপৰ খণ্ডনো হ'ল। সিমানটোলৈকে মই কৈছোঁ সিহঁতক। আৰু তাৰপিছত আৰু কি ক'ব লাগে সিহঁতক? কাৰণ ৰজতৰ মাকজনী কালি পৰহি মৰিব, সেই মানুহজনী মুখৰ আগত কৈছোঁ মই। সেই মানুহজনী যদি কিমান মেমৰি আছে নাই নাজানো, এতিয়া মই বয়স হ'ল, বুঢ়া হ'ব, কাইলৈ পৰহিলৈ মৰি থাকিবলৈ আছে। গতিকে সেই মানুহজনী স্বয়ং উপস্থিত আছে সেই টাইমত। গতিকে তাৰপিছত আৰু মই কি ক'ব লাগে? গতিকে সিহঁতি যদি আৰু মোক যদি মানে কিবা শত্ৰু বুলি নহয়, যদি এইবিলাক কথা লাগি থাকি মানে লগাই থাকি কিবা যদি পাম বুলি ভাবিছে,
তেতিয়াহ'লে এইটো সিহঁতৰহে প্ৰব্লেম, মোৰ প্ৰব্লেম নহয় তাৰমানে। আজি ৰজত ঘৈণীয়েকো বহুত মানে অচিনাকি মানুহো নহয় মোৰ। ৰজত ঘৈণীয়েক ঢেকাৰগাঁও মানুহজনী ঘৰৰ সন্মুখতে আছিলে মোমায়েকৰ ঘৰত। মই চিনি নাপাওঁ, তাই নিজেহে কৈছে মোক যে তোৰ মানুহজনী বিয়া পাতিছ যে তাহাঁতৰ ঘৰৰ সন্মুখতে মই আছিলোঁ, তাৰ পৰাই বিয়া হৈ আহিছোঁ। তাৰপৰা বিয়া হৈছিলে নাই মই নাজানো, কিন্তু তেনেকৈ কৈছে আৰু মোক। গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ তাৰমানে। গতিকে সেইটো বিষয় লৈ মই বেছি কথা নাপাতোঁ তাৰমানে। কাৰণ মই খালি তুমি যিটো কথা অথনি ক'লা আৰু সেই কথাটো মই সিদিনাখনিও কৈছিলা। সিদিনাখনি কোৱাৰ পিছত মই কাৰো লগত পতাও নাই মেলাও নাই। মই ৰজত আৰু লাটু ঘৰ পাতি মই একো নহয়, আপুনি পাতি থাকিব পাৰে, যাৰ লগতে পাতি থাকে পাতি থাকক, কিন্তু পৰিস্থিতি বেয়ালৈ যাব। মই সেইটো কথাই কৈছোঁ। পৰিস্থিতিটো মানে মোৰ একো নাই, মই তাৰমানে এটা ভাল মানুহ যে কেতিয়াবা বেয়া হৈ যায়, সেই তেতিয়া মই সেই কথাটোহে কৈ আছোঁ। মই আপোনাক সেই কথাটোহে কৈছোঁ তাৰমানে। তুমি যিটো কথা কৈ আছা সেইটো মই নুবুজা নহয়। তুমি অথনি মোকতো ক'লা না মাৰিম বুলি, গতিকে মাৰিম বুলি মুখে ক'লা মানে মাৰিলা, সেইটো মই আকৌ মাৰিব বেলেগকে নালাগে মানুহ। তুমি মোক ঘৰত কৈ থৈ আহিছা তুমি একদম 100% কৈছোঁ। আপুনি যে কথাটো যে ক'লে, আপুনি যে তেনেকুৱা এটা যদি সদায় তেনেকুৱা এটা আপুনি মোৰ মাইকী বিষয়ে আপুনি ক'ৰবাত কিবা এটা পাতি থাকিব, সেইটো যে মই হজম কৰি থাকিম, সেই কথাটো মানে আপুনি একেবাৰে বিশ্বাসেই নকৰিব তাৰমানে সদায় সদায়। তাৰমানে মই এটা কথা কৈছোঁ, তাৰমানে মোৰ মানুহজনীৰ গাত যদি দুখ থাকিলে তাৰমানে মোৰ মানুহজনীৰ কথা ক'ব পাৰে। আপোনাক মোৰ মানুহজনীয়ে কোনোদিন চল চাতুৰি কৰি আপোনাক মাতি থকা নাই মোৰ ঘৰলৈ, গম পালে নাই? মোৰ মানুহজনী সেইটো স্বভাৱৰ মানুহে নহয়। আপোনাৰ মানুহজনী পিছল খাই গ'ল, মোৰ মানুহজনী পিছল নাখায়, গম পালে? মই সেইটো কৈ দিলোঁ আপোনাক। কিন্তু এটা কথা কৈছোঁ, আপুনি আপোনাৰ যদি আপুনি পৰিকল্পিতভাৱে আছিলে সেই কামটো আপুনি কৰিছিলে, সেইটো আপোনাৰ কথা। পৰিকল্পিতভাৱে আপুনি চাগে কৰিছিলে মই ভাবিছোঁ, কিন্তু এটা কথা কৈছোঁ মই আপোনাক, একদম 100% মোৰ মানুহজনীৰ ওপৰত বিশ্বাস আছে। মোক লগে লগে আপোনাৰ যিটো ব্যৱহাৰ কৰিলে লগে লগে মোক ফোনযোগে জনালে, কিন্তু মই আপোনাক তথাপিতো এষাৰ ডাঙৰ ৱৰ্ড কোৱা নাছিলোঁ, গম পালে? কিন্তু এটা কথা কৈছোঁ, নেক্সট টাইম যদি সেইটো হয়, আপোনাৰ সেইটো পৰ্যায়লৈ মই বেয়া পৰ্যায়লৈ যাবলৈ বেছি সময় নালাগে তাৰমানে। আপুনি যদি আৰু বেছি দিন যদি তেনেকুৱা কথা পাতি থাকে নহয়, কিন্তু বেয়া পৰ্যায়লৈ আপুনি মোৰ বিষয়ে পাতি থাকক, মোৰ বিষয়ে যি পাতে আপুনি পাতক, তাৰ প্ৰত্যুত্তৰ মই দি যাম। আপুনি আপোনাৰ মোৰ বিষয়ে পাতি যাওক, তাৰ প্ৰত্যুত্তৰ মই দি যাম, কিন্তু মাইকী মানুহক লৈ কথা নাপাতিম। ৰ'বা 1 ছেকেণ্ড ৰ'বা। তুমি এতিয়া যিটো কথা মোক ফোনত কৈ সেই কথা অথনি ক'লা, গতিকে ফোনত আকৌ সেইটো ৰিপিট কৰা দৰকাৰটো নাছিলে আচলতে। সেইটো কথা মই আপোনাক কৈ দিছোঁ, কথাটো কৈ দিছোঁ। ময়ো স্পষ্টকৈ তোমাক অথনি কথাটো ক'বলৈ লওঁতে তুমি কথাটো শুনা নাই তাৰমানে। মই সেইটো কাৰণে ফোনটো কৰিবলগীয়া হ'ল। তাৰমানে এইটো কোনো পৰিকল্পিত বুলি কোনো কথাই নাছিলে তাত। কোনো মানুহে তোমাৰ লগত যদি মই পৰিকল্পিত তেনেকুৱা এটা কাম কৰিলোহেঁতেন, তেতিয়াহ'লে পৰিকল্পিত কাম কৰাহেঁতেন তুমি ইয়াতে ঘৰটো বনোৱা আগৰ পৰাইচোন তোমাৰ লগত মোৰ টাৰ্মছটো হৈছিলে। তুমি নিজে হয় নহয় কোৱা কথাটো। তোমাৰ মানুহজনীকে দেখিছিল নে তোমাৰ শহুৰ বাৰী ঘৰে দেখিছে, তোমাৰ নিজৰ ঘৰে দেখিছে? তোমাৰ ঘৰটো মই আজিও দেখা নাই। তুমি মেৰাপানীত বুলি তুমি কথাটো কৈছাহে, কিন্তু মেৰাপানীত নে ক'তনো মই দেখা নাই আজিলৈকে। আৰু তোমাৰ শহুৰ বাৰী ঘৰ দেখা নাই, তোমাৰ মানুহজনীকো মই দেখা নাই। তুমি যেতিয়া এইডোখৰত ঘৰটো পাতিবলৈ লৈছা, মানে ঘৰটো জাষ্ট বনাইছাহে, 2020 চনৰ কথা। এতিয়া 24 চন, 4 বছৰ হ'ল এতিয়া। তাত তেতিয়াৰ পৰাই তোমাৰ লগত, তাৰ আগতে মোৰ ইমান টাৰ্মছ নাছিলে তোমাৰ লগত। এনে মাত বোলটো আছিলে, কিন্তু টাৰ্মছ নাছিলে। কিন্তু সেই যে টাৰ্মছটো হৈছিলে, সেইটো কিহৰ কাৰণে হৈছিলে, কেলৈ হৈছিলে নাজানো মই। কিন্তু সেই টাৰ্মছটোৰ পিছতে তুমি লাহে লাহে তাৰমানে কিবা মই মাটিৰ কথাটো তোমাক সুধিবলৈ কৈছিলোঁ, মোক কোনোবা এটাই কোৱাৰ কাৰণে কৈছিলোঁ। সেইটো কোনোবাটো মই এতিয়া কৈ নাথাকোঁ। সেইটো কেলৈ ক'ৰ পৰা কি হ'ল সেইটো মই গৈছিলোঁ, তাৰপিছত গ'ল কথা কৈছিলে। তাৰপৰা লাহে লাহে তাৰমানে কথাটোবিলাক অলপ মেটেৰিয়েলটো বাঢ়ি গ'ল। তুমি পৰা পইচা 20,000 ধাৰ লৈছিলা এই ইয়াত ঘৰলৈ অহা আগতে। তাৰপিছত টকা 5,000 ধাৰ লৈ ঘূৰাই দিলা বিচাৰৰ কাৰণে। তাৰপিছত আকৌ যেনিবা 2,000 ধাৰ মৰিলে বুলি মই ধৰি ল'লোঁ। কিন্তু তাৰপিছত তুমি এই মাটি বন্ধকত যি মানে মাটিডোখৰ জনোজৰ মাটি কিবা কিবি এনেকুৱাবিলাক, কিন্তু আজি অনুজও নহয়, জানৰহে আচলতে। আৰু জানৰো নহয়, আৰু 5জনী ককাই ভাই তাত হেৰি আছে, 5জনী বাই ভনী তাত পতাত নাম আছে। বা যে কি হওক সেইটো এটা বেলেগ কথা। কিন্তু তাৰপিছত গৈ মেলি মিল খোলা, মই ভাবিছিলোঁ যে এটা নৰ্মেল সহজ সৰল কথাকে চিন্তা কৰিছোঁ যে মিল এটা যদি কাঠৰ মিলটো খোলে, মই কাঠৰ মিলটো খুলিবলৈ ইমানখিনি যে পাৰ্মিশ্যন কিবা কিবি এইবিলাক বিষয়ে মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ কোনো আইডিয়াই নাছিলে। কিন্তু মই যদি ইমান পিকুলীয়া মানুহ হ'লোহেঁতেন, তেতিয়াহ'লে সেই ফৰেষ্টৰ অফিচটো মোৰ অফিচৰ সন্মুখতে, সেই মানুহখিনিৰ লগত মোৰ এতিয়া নহয়, চাকৰি কৰা দিনৰ পৰা মই চাহ খাওঁ, তামোল খাওঁ, কিবা খাওঁ, কথা পাতোঁ। কিন্তু সিহঁতক মই সোধাহেঁতেনে গম পাওঁ গোটেই কথাটো, যে টিম্বাৰ লাইচেঞ্চখন ল'বলৈ কি কৰিব লাগে। কিন্তু অথচ সেই মানুহকেইটাকো মই সোধা নাছিলোঁ।
সেই মানুহকেইটা আজি নহয়, মই আজি 10-12 বছৰ 15 বছৰ আগৰ পৰা দেখি আছো মই সেই মানুহকেইটা একেকেইটা মানুহে আছে। আৰু তোমাৰ লগৰ যিটো এই তাৰ নাম কি আছিলে, এই অচিন্তটো মই যোৱা 5 বছৰমানৰ পৰাহে দেখিছো, তাৰ আগত সি নাছিলে। তাতকেও আগৰ মানুহ ৰিটায়াৰ হৈ গ'ল, মই যিবিলাক মানুহ চিনি পাওঁ ফৰেষ্ট। গতিকে সেইবিলাক মানুহৰ লগত মোৰ ইমান টাৰ্মছ আছিলে, গতিকে মই এইটো কথা সুধিব পাৰিলোঁ। কিন্তু মই কিমান চিম্পলিচিটি, মই কিমান সহজ হ'ল মানে তুমি সেইটোতে চোৱা কথাটো। মই সেই কথা সোধাই নাছিলোঁ তাহাঁতক। কিন্তু মই হ'ব দে যদি খোলে, যদি সি কাইলৈ, তুমিতো কৈছিলা যে মই ঢেৰ কিবা কিবি কৰিলোঁ, এতিয়া চাকৰিও নাই, মইতো কিবা এটা কৰিব লাগিব, কিবা এটা কৰিবলৈ হ'লে মই যে এইটো অপশ্যনকে পাই কাঠৰ মিল এটা খোলোঁ, ভাল প্ৰফিট আছে, মই যে প্ৰফিট আছে যদি খোল গেলা, কি লোকচানটো আছে। মোৰ টকা 1 লাখ টকা 1.5 লাখ মই ইনভেষ্ট কৰিব হৈ যাওক। যদি ইনভেষ্টটো কৰিলে যদি কাইলৈ পৰহিলে ময়ো যদি মাহেকত 5,000 টকা এটা পাওঁ, মদ খাব খৰচটো ওলাও, মই সেইটোহে চিন্তা কৰিছিলোঁ। কিন্তু মই তাতকৈ অধিক চিন্তা কৰা নাছিলোঁ তাৰমানে। কিন্তু সেই গোটেই কথাবোৰ লাষ্টত গৈ বেবেই বাং যে হৈ গ'লগৈ, তাৰমানে এদিন নহয়, দুদিন নহয়, 6 মাহ নহয়, এবছৰ নহয়, বছৰ 2 বছৰ হৈ গ'ল। তেতিয়া মোৰ ঘৰত মানুহৰ পৰিয়াল বুলি এটা বস্তু থাকে তাৰমানে। মানুহ এটাই যাকে 10জনীকে চুদক, কিন্তু তাৰ এটা পৰিয়াল থাকে। আজি ৰত্নাকৰ যিটো ৰামায়ণ লিখিছিলে, তাৰো এটা পৰিয়াল আছিলে। ৰত্নাকৰক যেতিয়া প্ৰশ্ন কৰিলে বুদ্ধদেৱে যে তোৰ পৰিয়াল পাপ যে কৰি আছ, তই এই পাপৰ ভাগটো পৰিয়াল ল'বলৈ সুধিয়াগে যা। যেতিয়া ৰত্নাকৰে সুধিবলৈ গ'ল পৰিয়ালটো যে মোৰ পাপৰ ভাগ তই ল'বি নে নলওঁ, মই যে চুৰ ডকাইত কৰি যে ধন খোপা ঘটি আছো, মানুহ যে মাৰ্ডাৰ কৰি পিনি পইচা আনি তহঁতৰ পৰিয়ালটো পুহিছে, তহঁতি পাপ ল'বি নে নলওঁ। তেতিয়া সেই পৰিয়ালটোৱে যেতিয়া ক'লে যে ৰত্নাকৰ যে তোৰ পাপৰ ভাগ তই ল'ব লাগিব, আমি নলওঁ, কাৰণ আমাক খোৱা দায়িত্ব তোৰ। তই বিয়া পাতিছ, তই ল'ৰা ছোৱালী জন্ম দিছ, তই বাপেক মাক আমি বৃদ্ধ হ'লো, আমাক খোৱা দায়িত্ব তোৰ। গতিকে তই পাপৰ ভাগ তই ল'ব লাগিব, তই কি কৰি খুৱাইছ আমাৰ দৰকাৰ নাই, মুঠতে আমি খাবলৈ পাব লাগিব। সেইদিনাখনিৰ পৰাহে ৰত্নাকৰ আকৌ বাল্মীকি হৈছে। কথাটো বুজি পালাতো? গতিকে সেই কথাবোৰ তেনেকুৱা ধৰণৰ তাৰমানে। গতিকে সেই মই তেতিয়ালৈকে সোধা নাছিলোঁ মানে কাকো। গতিকে আকৌ নুসুধাকে মই দি দিলোঁ, হৈ গ'ল। কিন্তু মোকো ঘৰৰ মানুহে প্ৰশ্ন কৰিছে না, তই যে ইমানখিনি পইচা পাতি মেচিন কিনিলি, কিবা কিনিলি, কাৰণ মই EPF পৰা উইড্ৰ কৰি পইচাটো আনিছিলোঁ। মই EPF পৰা এটকা নাই, মই 2.5 লাখ টকা উইড্ৰ কৰিছিলোঁ একেচালতে। এইবোৰ মেচিন কিনা 2.5 লাখ টকা দিয়া নাই, মই অন্য কামতো খৰচ কৰিছিলোঁ। কিন্তু EPFৰ যিটো উইড্ৰেল, সেইটো বহুত লছ হয় তাৰমানে সেই পইচাটো। কাৰণ EPFৰ উইড্ৰেলটোত মই আজিকালি মানুহৰ পেঞ্চন নাই, আগৰ দিনৰ মানুহৰ পেঞ্চন আছিলে। কিন্তু আজিকালি মানুহৰ প্ৰত্যেকটো মানুহে দৰমহাৰ পৰা এটা পইচা কাটে, আৰু তাৰ এগেইনষ্ট সম পৰিমাণৰ এটা পইচা সেই যিটো কোম্পানীয়ে বা চৰকাৰে চাকৰি দিছে, সেই চাকৰি দিয়া কোম্পানীটো বা চৰকাৰে তাৰ এগেইনষ্টত আকৌ মোৰ পৰা যি 5,000 টকা কাটিছে, চৰকাৰে 5,000 টকা মোৰ এগেইনষ্টত জমা দিয়ে। সেই টকাটোৱে হৈছে EPFত জমা হৈ থাকে। সেই টকাটোৰ পৰা উইড্ৰ কৰিব পাৰে, গোটেই সোপা উঠাই নিব পাৰে আজি তাৰিখত। মোৰ হাতত আজিকালি 15-16 লাখ মান টকা জমা আছে, মই গোটেই সোপা একেচাতে উইড্ৰ কৰি দিব পাৰোঁ। কিন্তু মই ৰিটায়াৰ হ'লে মই নাপাম পইচাটো, কথাটো সিমানেই জানো। কিন্তু যদি মই জমা ৰাখোঁ, মোৰ 8% ইণ্টাৰেষ্ট দিয়ে, যিটো পৃথিৱীৰ ক'তো নিদিয়ে। মই যদি এবছৰত হিচাপ হয়, এবছৰত যদি মোৰ টকা বোলে 15 লাখ টকা আছে, এবছৰত 15 লাখ টকাৰ 8%কে যিমান হ'ব, সিমানটো টকা ইণ্টাৰেষ্ট হৈ প্ৰত্যেক মাহত হিচাপ হয় এইটো। গতিকে মই তাৰ পৰা 2.5 লাখ টকা উইড্ৰ কৰি পিনি মেচিন কিনিছিলোঁ, কিবা কিনিছিলোঁ, কিবা কিবি কৰিছিলোঁ মই। গতিকে মোৰতো হিচাপটো বিচাৰিব না ঘৰত, কাৰণ কাইলৈ পৰহিলৈ মোৰ ল'ৰা হালৰ ভৱিষ্যতৰ কথা আছে, কাইলৈ সিহঁতৰ পঢ়ুৱা শুনা খৰচা কথা আছে, বিভিন্ন ধৰণৰ খৰচা আছে। গতিকে মোৰ মাইকী মানুহজনীয়ে মায়ে মোৰ সেইটো হিচাপ বিচাৰিব না। যে হিচাপবোৰ বিচাৰি থকাৰ কাৰণে ময়ো তোমাক কথাবিলাক কৈ থাকিবলগীয়া হৈছিলে, তাৰমানে যে 2 বছৰ হৈ গ'ল আজি মেচিনটো চলা নাই, ইমানটো পইচা ইনভেষ্ট কৰি দিলোঁ, মই কি হ'ব, কি কথা, কি বতৰা। সেই গোটেই কথাখিনি যেতিয়া লাষ্টত একো নহ'লগৈ, তাৰপৰা যে মই আকৌ নকওঁ আৰু দেই।